নমস্কাৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলে ভালে আছা। আজি আমি হিন্দী বিষয়ৰ 11 নং অধ্যায় কাগজ কি কাহানীৰ ভাগ 2 লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে ইয়াৰে ভাগ 1টো সমাপ্ত হৈছে। তোমালোকে সেই ভিডিঅ'টো ভালদৰে চাবা। ঠিক আছে, এতিয়া আমি নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কি কৈছে? बढ़िया कागज इन्हीं रेशों से तैयार होता है। ভাল কাগজ सहतूत আৰু বাঁহ গছৰ रेशोर পৰাই হয়। ঠিক আছে? इन रेशों में पेक्टिन, मारी, चीनी आदि कई प्रकार के रासायनिक तत्व पाए जाते हैं। এই ৰেশবোৰত এই ৰেশবোৰত কি হয়? পেক্টিন, মাৰি, চিনি আদি कई प्रकार के रासायनिक तत्व পোৱা যায়। जो कागज को मजबूती प्रदान करते हैं। কি কৰে? এই পেক্টিন, মাৰি, চিনি আদি ৰাসায়নিক তত্ত্ববোৰে কি কৰে? কাগজক মজবুত কৰে, কাগজক টান কৰে। নহলে কি হ'ব? কাগজটো একদম কোমল হৈ গলে আমি একো লিখিবই নোৱাৰিম, ফাটি যাব। आवश्यकता अनुसार कागज मोटा अथवा बारीक बनाया जाता है। आवश्यक অনুসৰি কাগজ মোটা হয় বা বাरीक মানে একদম পাতল হয়। এতিয়া আমি যে কৈছো কাৰ্টুনবোৰ যে থাকে, আমি যে কাৰ্টুনবোৰ থাকে ডাঠ কাগজৰ, সেইটো কি হয়? সেইটো মোটা হয়, সেইটো ডাঠ হয়। আৰু বাৰীক আমি যে লিখিবলৈ ব্যৱহাৰ কৰোঁ, আমি কিতাপ হওক বা বহিৰ যিবিলাক পাঠ হয় বা বাতৰি কাকতৰ যিবিলাক পাঠ হয়, সেইবিলাক কি হয়? বাৰীক হয়। বাৰীক মানে একদম পাতল। ঠিক আছে? मोटा कागज पेड़ों के रेशों से तथा बारीक कागज रुई के रेशो एवं विशेष प्रकार के घास से तैयार होता है। এতিয়া मोटा कागजবোৰ কি হয়? पेड़ों के रेशों से। मोटा कागज, इतना प्रश्न আহিব পাৰে যে मोटा कागज कैसे बनाया जाता है? मोटा कागज पेड़ों के रेशों से बनाया जाता है। এতিয়া অলপ কি হয়? অলপ মজবুত হয়, অকমান মোটা হয়। ঠিক আছে? গছৰ ছালবোৰ বা একদম ভিতৰৰ অংশবোৰ, কোমল অংশবোৰ কি হয়? অকমান হলেও মোটা হ'ব। बारीक कागज बारीक कागज रुई माने কি? আমাৰ যেটো তুলা, কটন, रुई के रेशो से एकदम पातल হব। ঠিক আছে? अथवा विशेष प्रकार के घास से तैयार होता है। তুলাই দি বা বিশেষ প্ৰকাৰৰ ঘাহেৰে, তেতিয়া কি হ'ব? বস্তুটো গছৰ তুলনাত নিশ্চয় পাতল হ'ব। পাৰ্থক্যটো তাতেই গম পায়। इन्हें बनाने वाली मशीनें भी अलग अलग होती है। मोटा कागज बनवा मशीन बेलेग, पातल कागज बनवा मशीन बेलेग হয়। कागज को चमकीला और आकर्षक बनाने के लिए अलग से उसमें कुछ रासायनिक द्रव्य भी मिलाए जाते हैं। এতিয়া কাগজখন প্ৰায় বগাই থাকে, হয়নে? বগা বা একদম ক্ৰীম কালাৰ ধৰণৰ, ধোঁৱা বৰণীয়া ধৰণৰো থাকে। কিন্তু আমাৰ এতিয়া কি হয়? বজাৰত আমি বিভিন্ন ৰঙৰ কাগজ দেখিবলৈ পাওঁ। তাতে কি কৰে? কাগজ কো চমকিলা, একদম চকমকা, আমি আৰ্ট কৰিলেও বিভিন্ন ধৰণৰ টেক্সচাৰৰ আমি পেপাৰ পাওঁ, হয়নে? সেই পেপাৰবোৰ আৰ্ট পেপাৰ হওক বা বিভিন্ন ধৰণৰ পেপাৰ হওক, আমি যিবিলাক কালাৰিং পেপাৰবোৰ পাওঁ, তাতে বনাবলৈ বা আকৰ্ষক बनाने के लिए उसमें रासायनिक द्रव्য, বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলোৱা হয়, যাৰ পৰা তেনেকুৱা ধৰণৰ কালাৰ আহে। ঠিক আছে? रंगीन कागज बनाने के लिए उसमें विभिन्न रंग भी मिलाए जाते हैं। ইয়াতে চোৱা, এটাতো কাগজৰ আসল কালাৰ নহয়, হয়নে? ইয়াতে ৰঙা হৈছে, এটো হালধীয়া, কমলা, সেউজীয়া, নীলা, পিংক, হয়নে? গুলপীয়া বা এইবিলাক বিভিন্ন ধৰণৰ কালাৰ আছে। গতিকে কাগজত কি কৰে? কাগজ ৰঙীন কাগজ बनाने के लिए, ৰঙীন কাগজ বনাবলৈ তাতে বিভিন্ন ৰঙৰ প্ৰয়োগ কৰে। ঠিক আছে? पहले प्रत्येक कागज अलग अलग बनाया जाता था। প্ৰথমতে সকলো কাগজ বেলেগ বেলেগকে বনোৱা হৈছিলে। बड़े आकार के 100 कागज बनाने में एक कुशल कारीगर को 1 घंटा लगता था। ডাঙৰ আকাৰৰ, ঠিক আছে? ডাঙৰ আকাৰৰ 100 মানে 100, ডাঙৰ আকাৰৰ 100খন কাগজ বনাবলৈ কুশল কাৰিগৰকো, এজন ভাল কাৰিগৰক কিমান সময় লাগিব? 1 ঘন্টা লাগিব। ঠিক আছে? जब कागज की मांग बढ़ी तो लोगों का ध्यान कम समय में अधिक कागज बनाने पर गया। প্ৰথমতে কি আছিলে? 100খন কাগজ বনাবলৈ 1 ঘন্টা লাগিছিলে। কিন্তু যেতিয়া কাগজৰ চাহিদা বাঢ়িল, মানুহক অধিক কাগজ লগা হল, কম সময়ৰ ভিতৰত অধিক কাগজ লগা হল, তেতিয়া কি কৰিছিলে? लोगों का ध्यान कम समय में अधिक कागज बनाने पर गया।
কম সময়ত অধিক কাগজ কেনেকে বনাব পাৰি সেই বিষয়ে আলোচনা হল বা সেই বিষয়ে সবে চিন্তা চৰ্চা কৰিবলৈ ধৰিলে फ्रांस और ब्रिटेन के इंजीनियरों ने सरल रूप में कागज बनाने के तरीके ढूंढने में सफलता पाई এতিয়া একদম খুব কম সময়ৰ ভিতৰত অধিক কাগজ বনাবলৈ সফল কোন হৈছিল ফ্ৰান্স আৰু ব্ৰিটেন কে ইঞ্জিনিয়াৰ ফ্ৰান্স আৰু ব্ৰিটেনৰ ইঞ্জিনিয়াৰ বিলাকে কি কৰিছিলে सरल रूप में कागज बनाने के तरीके एकदम सरल रूपत सहज रूपत अधिक कागज बनवार चिंता चर्चा কৰাত সফলতা লাভ কৰিছিলে ঠিক আছে হেনি বস্তু ভালদৰে মনত ৰাখিবা आज हालत ये है कि मशीनों से बड़ी मात्रा में तथा बेहतर गुणवत्ता वाला कागज तैयार हो रहा है বৰ্তমান কি হৈছে মেচিনৰ দ্বাৰা বড়ি মাত্ৰা মে মেচিনৰ সহায়ত খুব ডাঙৰ ঠিক আছে বৃহৎ পৰিমাণত কি হৈছে বেহতৰ গুণবত্তা वाला ভাল কাগজ এনেকুৱা নহয় যে বহুত বনাই দিছে গটিকে কাগজখিনি বহুত বেয়া হৈ গৈছে সাইলুনে প্ৰথমতে জেনেকে বনাইছিল তাৰ পৰা লাহে লাহে বিকশিত হৈ আজিৰ কাগজৰ পৰ্যায় পাইছে ঠিক আছে কাগজ গুণবত্তা वाला बेहतर गुणवत्ता बेहतर माने ভাল गुणवत्ता माने ভাল গুণ থকা কাগজ নিৰ্মাণ হৈ আছে 2000 वर्ष पहले चीन में हाथ से जितना कागज बनता था किसे 2000 বছৰ আগত চীনত ঠিক আছে সাইলুনে যেতিয়া বনাইছিলে 2000 বছৰ আগত চীনত যেতিয়া হাতেৰে কাগজ हाथ से जितना कागज बनता था आज उससे 10000 गुना अधिक कागज बन रहा है চীনত সাইলুনে হাতেৰে যিমান কাগজ বনাইছিলে এতিয়া তাতকৈ 10000 গুণ 10000 गुण बेसी कागज निर्माण হৈ আছে कारखानों में कागज बनाने के लिए बड़े पैमाने पर पेड़ों की आवश्यकता होती है এটা কারখানা যেতিয়া কাগজ বনাব লাগিব যিমানে অধিক কাগজ বনাব লাগিব হিমানে অধিক গছ লাগিব ঠিক আছে इसलिए इस कार्य में लगी बड़ी-बड़ी कंपनियों ने बड़े-बड़े जंगल खरीद लिए हैं এতিয়া এই কারখানা বিলাকৰ মালিক বিলাকে কি কৰিছিলে কাগজ বনাবলৈ যেহেতু গছৰ প্ৰয়োজন হয় গটিকে বহুত ডাঙৰ জংগল বা হাবি কি কৰিছিল নিজৰ কবজাত লৈ লৈছে বা নিজে কিনি লৈছে ঠিক আছে দিন রাত পেৰ কাটে যা ৰহে হে এটা এই চিত্ৰখন চোৱাচোন দেখিলে খুব বেয়া লাগে হয়নে আমাৰ কাগজৰ দৰকাৰ হয় কিন্তু কাগজৰ দৰকাৰ হোৱাৰ লগতে কি হৈছে গছ-গছনি বিলাকো কাটি আছে হয়নে এই গছ-গছনিবোৰ কাটি পেলাই কি হয় কাগজ নিৰ্মাণ কৰা হয় ঠিক আছে কিমান আমাৰ ভাবাচোন এটা কিমান কাগজ আছে গটিকে হেইখিনি বনাবলৈ আমি কিমান গছ-গছনি কাটিবলগিয়া হৈছে दिन रात पेड़ काटे जा रहे हैं दिने रातिए गस-गसनीबुर काटी আছে और उन्हें ट्रकों में भरकर कागज के कारखानों में पहुंचाया जा रहा है और এই গছবোৰ কাটি কাগজ বনোৱা কাৰখানা বিলাকত লৈ যোৱা হৈছে पेड़ काटना हमारे पर्यावरण के लिए कितना नुकसानदेह है এটা গছ কাটাটো আমাৰ পৰিবেশৰ কাৰণে কিমান বেয়া হয় আমি সকলোৱে জানো হয়নে फिर भी कागज प्राप्त करने के लिए हमें ये नुकसान सहना पड़ता है किंतु इति आमी की होय এটা হিন্দীত কথা এখাৰ আছে নহয় कुछ पाने के लिए कुछ खोना पड़ता है इति आमी कागज लाভ কৰিবলৈ আমাৰ গছ-গছনি ত্যাগ কৰিবলগিয়া হৈছে परंतु आज वैज्ञानिक इस प्रयास में लगे हुए हैं कि कागज बनाने के लिए कम से कम पेड़ पौधे काटे जाए এতিয়া বৰ্তমান সাম্প্ৰতিক সময়ত কি হৈছে বৈজ্ঞানিক সকলে এক গৱেষণা কৰি আছে যে কাগজ বনাবলৈ কমসে কম গছ-গছনি লাগক ঠিক আছে বেছি গছ-গছনি নলগাকৈ কেনেদৰে কাগজ বনাব পৰা যায় সেই বিষয়ে পৰীক্ষা নিৰীক্ষা চলি আছে 105 इंग में चीन में सर्वप्रथम कागज बनाया गया था ये प्रश्न আহিব পাৰে सर्वप्रथम कागज कहाँ बनाया गया था कब बनाया गया था चीन में बनाया गया था 105 इंग में बनाया गया था ठीक है से मनोत रखिबा वहां से ये आविष्कार कोरिया जापान और अन्य देशों में पहुंचा এতিয়া চীনত আৰম্ভণি হৈছিল চীনৰ পিছত কি হল এই আৱিষ্কাৰ কোৰিয়া জাপান আদি দেশলৈকেও গুছি গৈছিল সম্প্ৰসাৰিত হৈছিল चीन से तिब्बत होकर कागज बनाने की कला भारत पहुंची और फिर अरब वासियों ने इसे प्राप्त किया চীনৰ পৰা তিব্বত হয় কাগজ বনোৱাৰ যোনটো কলা তেতিয়া কি হৈছিল ভাৰতলৈ আহিছিল তাৰ পিছত
ভাৰতৰ পৰা আৰৱলৈ এই কলাটো গৈছিলে তেতিয়াতো কি যোগাযোগৰ তেনেকুৱা ব্যৱস্থা নাছিলে ফোন নাছিলে বা তেনেকুৱা কোনো ধৰণৰ কম্পিউটাৰ প্ৰযুক্তিবিদ্যা একেবাৰে নাছিলে গতিকে কোনোবা এটা জায়গাত কি হৈ আছে খুব দেৰিকে মানুহে গম পাইছিলে তো ইয়াতে কি হৈছিলে চীনৰ পৰা কি হৈছিলে তিব্বত হৈ লাহে লাহে কাগজ বনোৱা যোনটো কলা সেইটো ভাৰতলৈ আহিছিলে ঠিক আছে এটা আমি নেক্সট চাম আহা इटली में कागज बनाने की कला का विकास हुआ ইটালীত কি হৈছিলে কাগজ বনোৱাৰ যোনটো কলা তাৰ বিকাশ হৈছিলে চীনত আৰম্ভহে হৈছিলে লাহে 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 মানুহে পৰীক্ষা নিৰীক্ষা কৰি 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 কাগজৰ মানদণ্ড বঢ়াই বঢ়াই গৈছিলে इटली में कागज बनाने की कला का विकास हुआ तो पूरे यूरोप को कागज भेजने लगा ইটালীত যেতিয়া কাগজ বনোৱাৰ কলাৰ বিকাশ হৈছে তেতিয়া वो माने ইটালীয়ে पूरे यूरोप को कागज भेजने लगा গোটেই ইউৰোপত ইটালীয়ে কাগজ পঠিয়াবলৈ আৰম্ভ কৰিছিলে कलम पेंसिल के आविष्कार होने और चोप खाने के खुल जाने से कागज के उपयोग में बेतहाशा बढ़ोतरी हुई है এতিয়া কলম পেন্সিলৰ যেতিয়া আৱিষ্কাৰ হ'ল তাৰপিছত ছপাখানাবিলাক যেতিয়া খুলিবলৈ ধৰিলে ছপাখানাবিলাক যেতিয়া খুলিলে তেতিয়া কাগজৰ উপয়োগ বেছি হৈছে বেতহাশা बढ़ोतरी हुई মানে কাগজৰ ব্যৱহাৰ খুব বেছি হ'বলৈ ধৰিলে संसार के सभी देशों में कागज के कारखाने खुल गए हैं বিশ্বৰ সকলো দেশতে কাগজৰ কাৰখানা খোলা হৈছে संयुक्त राज्य अमेरिका कनाडा फिनलैंड स्वीडन रूस आदि देश कागज के उत्पादन में आगे है এটা কি হৈছে আমেৰিকা কানাডা ফিনলেণ্ড স্वीडन रूस आदि देश কাগজৰ উৎপাদনত খুব আগবাঢ়ি আছে ঠিক আছে কাগজৰ উৎপাদনত আগবাঢ়ি আছে भारत में उत्तर प्रदेश बिहार पश्चिम बंगाल और पंजाब में कागज बनाने के कारखाने हैं এটা প্ৰশ্ন আহিব পাৰে भारत में कहाँ कागज की कारखाने है গতিকে উত্তৰটো কি হ'ব भारत में उत्तर प्रदेश बिहार पश्चिम बंगाल और पंजाब में कागज बनाने की कारखाने हैं অসমতো আছিলে কাগজ বনোৱা কাৰখানা কিন্তু এটা কাৰখানা বন্ধ কৰি দিয়া হৈছে असम में जागीरोड और जोगीघोपा नामक स्थानों पर कागज बनाने के कारखाने हैं इटे অসমৰ জাগীৰোড আৰু যোগীঘোপাত কাগজ বনোৱা কাৰখানা আছে नेक्स्ट চাও হা कामरूप जिले के पानीखाइटी नामक स्थान पर हार्डबोर्ड मोटा कागज बनाने का एक कारखाना है कामरूप जिलार पानीखाइटी नाমৰ जगह हार्डबोर्ड मोटा कागज बनाने का कारखाना है आज कंप्यूटर के बढ़ते प्रयोग से कागज के उपयोग में बहुत कमी आई है इतना कंप्यूटर आविष्कार ऐसा कंप्यूटर आविष्कार जेতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা কাগজৰ ব্যৱহাৰ কিন্তু অলপ কমি আহিছে इंटरनेट के इस युग में महत्वपूर्ण जानकारी हमें कंप्यूटर से मिल जाती है এটো ইন্টাৰনেটৰ যুগত আমাৰ যিবিলাক জানকাৰী কিবা এটা বস্তু জানিবলৈ হলে আমি কি হয় লগালগ মোবাইল বা কম্পিউটাৰত আমি জানিবই পাৰো कई प्रकार की पत्र पत्रिकाएं और पुस्तकें हम कंप्यूटर के द्वारा पढ़ सकते हैं विभिन्न धৰণৰ কিতাপ পত্ৰ পেপাৰ ম্যাগাজিন আমি কি কৰো কম্পিউটাৰৰ পৰা বা মোবাইলতে আমি পঢ়িব পাৰো যাৰ বাবে আমাৰ কি হয় হাতত কিতাপখন বা পেপাৰখন না লাগে आज सभी विभागों के कार्यालय एवं बैंकों में कंप्यूटर से ही कार्य हो रहा है আজিকালি কি সকলো বস্তু অনলাইন হৈ গৈছে আগতে আমি কি পৰীক্ষা সৰীক্ষা হলে আমি কি ফৰ্ম ফিল আপ কৰিবলৈ যাও পেপাৰ সবতে পেপাৰ লাগিছিল আজিকালি কি হয় অনলাইন হোৱাৰ কাৰণে ইতিয়া সো আমি তোমালোকক এনেকে পঢ়াই আছো হয়নে ইতিয়া এনেকে যেতিয়া পঢ়াম তোমালোকে মোবাইলত কেৱল ভিডিওটো চালেই হ'ল নহয়নে তাৰ কাৰণে আমাৰ কিতাপখন আমাক নালাগে হয়নে কিতাপৰ ব্যৱহাৰটো কিছু কমি যাব আমি এই অধ্যায়বোৰ ইয়াতে তোমালোকে কম্পিউটাৰ হওক বা মোবাইলত হওক তোমালোকে এই অধ্যায়বোৰ পাই যাবা তেতিয়া কি হ'ব কাগজৰ ব্যৱহাৰটো কিছু কমি আহিব হয়নে কিতাপখন লাগিবই কিন্তু কি হ'ব কিতাপৰ এটা কি হয় বিকল্প পদ্ধতিও তোমালোকৰ ওচৰত থাকিব যেহেতু হাতত আমাৰ মোবাইলটো থাকে গতিকে আমি মোবাইলতে পঢ়ি লব পাৰো বহুতখিনি বস্তু নহয়নে নেক্সট চাও হা उन कंप्यूटरों में सभी रिकॉर्ड संचित रहते हैं कंप्यूटर বিলাকত সকলো ধৰণৰ ৰেকৰ্ড সকলো ধৰণৰ বস্তু সঞ্চিত মানে সংৰক্ষণ কৰি ৰখা হয় इससे कागज की बचत हुई है
কিন্তু এটা কথা কম্পিউটাৰ অহাৰ পৰা বা ইণ্টাৰনেট অহাৰ পৰা কাগজৰ কিন্তু ব্যৱহাৰটো কমিছে আৰু সেইটো গছ-গছনিৰ কাৰণে পৰিৱেশৰ কাৰণে কিন্তু অকমান ভাল কথাও হয় कागज बनाने के लिए पेड़ पौधों की कटाई भी कमी आई है এতিয়া কাগজ বনাবলৈ গছ-গছনি কাটাটো কিছু কমিছে कागज बड़ी ही उपयोगी वस्तु है कागज बहुत उपयोगी वस्तु है पढ़ने के बाद हम कागज को जहां तहां फेंक देते हैं पढ़ार पिছত আমি কাগজবোৰ যতে ততে পেলাই দিও ये गलत बात है एटु किंतु बेया कथा হয়নে पढ़ने के बाद कागज को दूसरे रूपों में भी प्रयोग किया जा सकता है এটা নলগা কিতাপ এখন বা বাতৰি কাকত আমি পেলাই দিয়াৰ জায়গাত আমি ধুনিয়াকে কিবা কিবি বস্তু বনাব পাৰো আমি ইন্টাৰনেটত চাই কিমান বস্তু আছে আমি বিভিন্ন ধৰণৰ সজোৱা বস্তু বনাব পাৰো বা বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে কি কাগজবোৰ তেনেকে পেলাই দিব নালাগে हमें याद रखना चाहिए कि कागज कभी रद्दी नहीं होता আমি মনত ৰাখিব লাগিব যে কাগজ रद्दी নহয় মানে আৱৰ্জনা নহয় কাগজৰ প্ৰয়োগ আছে কাগজ আৱৰ্জনা নহয় पुनरावर्तन के द्वारा उससे कितनी ही चीजें बनाई जा सकती है আমি কাগজৰ পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰো গতিকে কাগজ পেলোৱাটো ভাল কথা নহয় ঠিক আছে নেক্সট চাওহা এতিয়া আহিলে মূল্যাঙ্কনৰ প্ৰথম প্ৰশ্নটো চাওহা भारत और ब्रिटेन के इंजीनियरों ने सरल रूप में कागज बनाने के तरीके ढूंढने में सफलता पाई भारत और ब्रिटेनर इंजीनियरे सरल रूपत कागज बनवार क्षेत्र सफलता पाइছিল এটো শুদ্ধ নে নিশ্চয় নহয় এটো হ'ব অশুদ্ধ কাৰণ ফ্ৰান্স আৰু ব্ৰিটেনৰ ইঞ্জিনিয়াৰ সকলেহে এই সফলতা লাভ কৰিছিল নেক্সট প্ৰশ্নটো চাওহা 2 নম্বৰটো কি দিছে भारत में उत्तर प्रदेश बिहार पश्चिम बंगाल और पंजाब में कागज बनाने के कारखाने हैं আমি অলপতে পঢ়ি আহিছো যে ভাৰতবৰ্ষৰ ক'ত কাগজ বনোৱা কাৰখানা আছে গতিকে এটো হ'ব শুদ্ধ নেক্সট চাওহা 105 इंग में जापान में सर्वप्रथम कागज बनाया गया था 105 इंगत জাপানত সৰ্বপ্ৰথম কাগজ বনোৱা হৈছিল এটো শুদ্ধ হ'বনে নিশ্চয় নহয় বিশ্বত সৰ্বপ্ৰথম কাগজ ক'ত বনোৱা হৈছিল চীনত বনোৱা হৈছিল গতিকে এটো হ'ব আশুদ্ধ ঠিক আছে আশা কৰো এই অধ্যায়টো তোমালকে ভালদৰে বুজি পাইছা কাগজৰ আৱিষ্কাৰৰ কথা কাগজৰ উপযোগিতাৰ কথা কেনেদৰে কাগজ বনোৱা হয় ইত্যাদি সকলো কথা তোমালকে ভালদৰে ধৰিব পাৰিছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ